এয়া মোৰ লগত আছে আমাৰ জোনাব নাম কওক নহয় জোনাব মানে কি আমি হজ 25ত 8 মে'ত আহিছিলোঁ খালি 21 মে'ত ঘূৰি যাম তো জোনাব মানে কি কণ্টিনিউ আমাৰ ইয়াতে আজি যিয়া বিল্ডিং নম্বৰ 61ত তেওঁ নামাজ পঢ়াইছিল তো তেওঁৰ মানে অলপ অভিজ্ঞতাটো আমি জানিব খুজিছোঁ যে আপোনাৰ কিহে আপুনিতো আগতে পিছে নামাজ পঢ়ায় কিন্তু ইয়াতে চব বাদ দি আপুনি চব ত্যাগ কৰি ইয়াতে দিন ৰাত যে নামাজ পঢ়ালে আপোনাক কিহে মানে এইটো টানি আনিলে অলপ কওক নামাজ পঢ়িব লাগে নিজৰো পঢ়িব লাগে নহয় কিন্তু আপুনি পঢ়ালে যে সেইটো আপোনাক কিহে মানে হেৰি কৰে আল্লাহৰ নিয়ামতৰ শুকৰিয়া ধৰি লওক আৰু অন্য কোনো আচ্ছা ঠিক আছে আৰু হজটো যে কৰিলে আপুনি কেনেকুৱা পালে হজ কৰি হস্তৰ কি ক'ম এতিয়া লম্বা চৰা কথা নহয় সৰুকৈ কওক যে আপোনাৰ মনৰ আশা মানে নিজৰ ভিতৰত কওক মনৰ আশা আছিলে আল্লাহ ৰচুলৰ দেশ চাবৰ কাৰণে হজ কৰিবৰ কাৰণে আল্লাহ পূৰা কৰালে এইটো আল্লাহ কাছে লাখ লাখ শুকৰিয়া আৰু আপোনাৰ নিজৰ ভিতৰত কি আপুনি পৰিৱৰ্তন দেখা পাইছে মানে অহাৰ আগতে আৰু এতিয়া হজ কৰি যে যাব ওলাইছে আপুনি অন্যৰ কথা বাদ দিয়ক নিজৰ ভিতৰত কি দেখা পাইছে পৰিৱৰ্তন পৰিৱৰ্তনৰ কি আল্লাহ ঘৰৰ লগত যি মহব্বত এৰিব মন যোৱা নাই মনটো কান্দি আছে আল্লাহ যদি ইচ্ছা কৰে আমি যদি আনি আৰু ৰাইজক আপুনি কি মেছেজ দিব খোজে যিবিলাক হজ আহিব পৰা নাই সিহঁতক কি ক'ব খোজে আপুনি ৰাইজক সকলোৱে নিয়ত কৰিব লাগে হজ ফৰজ আল্লাহৰ হুকুম আদায় কৰিব লাগে আল্লাহ সকলোকে তৌফিক দান কৰি মই দোৱা কৰোঁ যিসকলক সামৰ্থ্যৱান সকলোৱে হজত তৌফিক দান কৰক নহয় আৰু এটা বস্তু মই হজত আহি দেখা পালোঁ যে বহুতে এনে জানে যে ইছলামৰ আমাৰ 5টা স্তম্ভ আছে 5 নম্বৰটো হ'ল হজ কিন্তু হজ যে আহিব লাগে কৰিব লাগে ইমান লৈ মানুহৰ মানে সজাগতাটো বহুত কম দেখা সেইটো ক্ষেত্ৰত মানে সজাগতা আনিবলৈ এইটোৰ যে যেনেকৈ ধৰক নমাজ ৰোজাৰ যে চৰ্চা হৈ থাকে হজৰ বিৰুদ্ধে চৰ্চা প্ৰচাৰ কম হয় আমাৰ আলিম ওলামাসকলে এইফালে সময়মতে মছজিদে কিছু কথা ৰাখিব লাগে হজৰ ফজিলতৰ বিষয়ে ক্ষতিৰ বিষয়ে তেতিয়াহ'লে আমাৰ ৰাইজসকল অলপ সতৰ্ক হ'লে আৰু আমি যিসকল হজ যাত্ৰী এতিয়া আমি হজ কৰি গৈ আছোঁ আমি আমাৰ বন্ধু বান্ধৱৰ মাজত এই হজৰ গুৰুত্ব তাহাঁতৰ দিনত কেনেকৈ ফাইদা কৰিব লাগে তেনেকৈ ধৰণৰ আমি কথা পাতিব লাগে তাহাঁতক এইটো ভাল হ'ব বুলি মই ভাবিছোঁ আচ্ছা ঠিক আছে বহুত বহুত ধন্যবাদ আপুনি কথাখিনি যে ক'লে তো আমি এনেকৈ মানে এইটো আৰম্ভ কৰিছোঁ এইকাৰণেই যাতে মানুহৰ মাজত সজাগতা এটা আহে যাতে চবেই হজ মানে যদি নিয়ত কৰিলে কিবা নহয় কিবা কৰি আহিব পাৰিব মোৰ মতে কিন্তু নিয়তে নকৰে দেখা যাব কিবা পইচা নাই কিবা নাই এইবিলাক কৈ মানে টানি থাকে কিন্তু সেইটোৰ বিষয়ে এটা সজাগতা দৰকাৰ পাছত যাম এইটো আমি বিশেষকৈ হাজিসকলে এইবিলাক মানে চেষ্টা কৰিব আছে বুজিছে তাহাঁতৰ মাজত পাব্লিক কৰি যাতে 2জন মানুহ ওলাব পৰা হৈ যায় তাহাঁতৰ আল্লাহৰ হুকুম এটা আজি চব বহুত কৰোৰ সম্পত্তি থৈ গৈছে কষ্ট থাকি গ'ল কৰিব নোৱাৰিলে ল'ৰা ছোৱালী মাটি বাৰী সব শেষ কৰিছে সেই বাপেকৰ আমাৰ কষ্ট কৰিব সেইটো সমৰ্থনো নাই মাটি অৱস্থা শেষ পটাল দমা মাছ চব চোৱা সেইটো লৈ মানুহসকলক সতৰ্ক হ'ব লাগে আচলতে নিজৰ বস্তুখিনি নিজে বুজি পাব লাগে মোৰ হজ ফৰজ হৈছে মই এইটোৱে যাব লাগে নিয়ত কৰিলে ইনশাআল্লাহ কিবা নহয় কিবা কৰি তো নিয়তটো মেইন নিয়ত কৰিব নিয়তটো আছে আৰু ধৰক এই কিছু আল্লাহ এই কি কয় সামৰ্থ্যৱান থাকিব লাগিব এজন সামৰ্থ্যৱান নহয় আল্লাহটো ইচ্ছা কৰে চব পাৰে বুজিছে নাই সামৰ্থ্যৱান নাই তেখেতৰ নিয়ত কৰি চেষ্টা কৰিলে আল্লাহ লৈ আহে কিন্তু সামৰ্থ্যৱান থকা হোৱাৰ লগে নিয়ত মানে কি পৰা ৰেডি হ'ব লাগে আৰু তাকে তো ৰেডি হ'লে ৰেডি নাই ইনশাআল্লাহ কিবা নহয় কিবা কৰি আহিব পাৰিব তো আমি এইটো আশা কৰোঁ যে হজৰ এটা সজাগতা বাঢ়ক আৰু চবেই মানে যিবিলাক আহিব পৰা নাই সিহঁতৰ কাৰণে আমি দোৱা কৰোঁ যাতে আহিব পাৰিব ঠিক আছে বহুত বহুত ধন্যবাদ কথাখিনি কোৱাৰ কাৰণে আমি এই লৈ আৰু পিছতো চৰ্চা কৰিম ইনশাআল্লাহ